আজি আমি জীৱন প্ৰক্ৰিয়া পাঠটোৰ অনুশীলনী প্ৰশ্নোত্তৰবোৰ ডিসকাস কৰিম। ফাৰ্স্ট কোৱেশ্চনটো আছিলে মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ? শুদ্ধ উত্তৰটো হ'ব অপচন সি ৰেচন। 2 নম্বৰ প্ৰশ্নটো হৈছে উদ্ভিদৰ দেহত জাইলেমৰ কাম হ'ল কি? শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ পানীৰ পৰিবহন। 3 নম্বৰ প্ৰশ্নটো হৈছে স্বপক্ষীয় পৰিপুষ্টিত প্ৰয়োজন হয় কি? উত্তৰটো হ'ব ডি ওপৰৰ আটাইকেইটা মানে কি কাৰ্বন ডাই অক্সাইড আৰু পানী পত্ৰহৰিত আৰু সূৰ্যৰ পোহৰ। 4 নম্বৰ প্ৰশ্নটো হৈছে পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয় ক'ত? উত্তৰ হ'ব তোমাৰ অপচন নম্বৰ বি মাইট্ৰকন্ড্ৰিয়াত। 5 নম্বৰ প্ৰশ্নটো হৈছে আমাৰ দেহৰ চৰ্বি কেনেকৈ পাচন হয়? এই পাচন প্ৰক্ৰিয়া ক'ত সম্পাদন কৰা হয়? উত্তৰটো লিখিবা চৰ্বি আৰু এচিড অদ্ৰৱণীয় আৰু ইহঁতে তেজৰ প্ৰবাহত পোনপটীয়াভাৱে মিলিত হ'ব নোৱাৰে। সেইবাবে সিহঁতক লেক্টিয়েলত প্ৰৱেশ কৰোৱা হয়। লেক্টিয়েলত চৰ্বি পদাৰ্থসমূহৰ পুনৰ সংশ্লেষণ হৈ ক্ষুদ্ৰ চৰ্বি অণু সৃষ্টি কৰে আৰু পিত্তৰসে ইয়াত থকা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। তাৰ পিছত শোষিত চৰ্বি পদাৰ্থখিনি তেজৰ জৰিয়তে দেহৰ বিভিন্ন অংশলৈ পৰিবাহিত হয়। 6 নম্বৰ প্ৰশ্নটো হৈছে যে পাচনত লালটিৰ ভূমিকা কি? উত্তৰ তোমালোকে লিখিবা যে মুখত থকা লালটিৰ সৈতে আহাৰ মিহলি হয়। লালটি গ্ৰন্থিয়ে লালটি ক্ষৰণ কৰে আৰু লালটিত থকা ট্ৰাইলিন নামক উৎসেচকে পলিচেৰইড শ্বেতসাৰক ভাঙি মাল্টছ আৰু ডেক্সট্ৰিন লৈ ৰূপান্তৰিত কৰে। 7 নম্বৰ প্ৰশ্নটো হৈছে যে স্বপোষিত পুষ্টিৰ কাৰণে কি কাৰকৰ প্ৰয়োজন? ইয়াৰ উপাজাত পদাৰ্থবোৰ কি? উত্তৰত তোমালোকে লিখিবা যে স্বপোষিত পুষ্টিৰ বাবে প্ৰয়োজনীয় কাৰকবোৰ হ'ল সূৰ্যৰ পোহৰ, ক্ল'ৰ'ফিল, কাৰ্বন ডাই অক্সাইড আৰু পানী। সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা সেউজীয়া উদ্ভিদে শ্বেতসাৰ আৰু গ্লুক'জ জাতীয় খাদ্য উৎপন্ন কৰে। 8 নম্বৰ প্ৰশ্নটো হৈছে যে সবাত আৰু অবাত শ্বসনৰ মাজত পাৰ্থক্য কি? সবাত আৰু অবাত শ্বসনৰ সম্পাদনা কৰা প্ৰাণীৰ নাম লিখা। সবাত শ্বসন আৰু অবাত শ্বসনৰ পাৰ্থক্য হৈছে সবাত শ্বসনৰ অক্সিজেনৰ উপস্থিতিত হোৱা শ্বসন প্ৰক্ৰিয়াক সবাত শ্বসন বোলে আৰু অক্সিজেনৰ অবিহনে খাদ্য জাৰণ হোৱা প্ৰক্ৰিয়াত অবাত শ্বসন বোলে। ইয়াৰ ফলত অধিক শক্তি উৎপাদিত হয় আৰু ইয়াত কি লিখিবা তোমালোকে ইয়াৰ ফলত কম শক্তি উৎপন্ন হয় ক'ত তোমাৰ অবাত শ্বসনত। ঠিক আছে আৰু তোমাৰ কি হ'ব ই গ্লাইকলাইসিস আৰু ক্ৰেব জড়িত চক্ৰত জড়িত হয় কিন্তু ই কেৱল গ্লাইকলাইসিস দশাতহে জড়িত। গ্লুক'জৰ অণুৰ সম্পূৰ্ণ জাৰণৰ ফলত কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হয় আৰু গ্লুক'জ অণুৰ সম্পূৰ্ণ জাৰণৰ ফলত ইথাইল এলকহল বা লেক্টিক এচিড আৰু কাৰ্বন ডাই অক্সাইডৰ লগত শক্তি উৎপন্ন হয়। ই শ্বসন কেৱল পানীৰহে হয় কাৰণ ইহঁতে পোনপটীয়াকৈ অক্সিজেন গ্ৰহণ কৰে। যিবিলাক প্ৰাণীয়ে পোনপটীয়াকৈ অক্সিজেন গ্ৰহণ কৰিব নোৱাৰে হেনেবোৰ প্ৰাণীত এই শ্বসন হয়। ই মাইট্ৰকন্ড্ৰিয়াৰ ভিতৰত সংঘটিত হয়। ইষ্ট টিনিয়া এস্কৰিছ আদিত মাইট্ৰকন্ড্ৰিয়াৰ বাহিৰত সংঘটিত হয়। মানুহলৈকে সকলোবোৰ উন্নত প্ৰাণীৰ দেহত সবাত শ্বসন হয় আৰু ইষ্ট আৰু বেক্টেৰিয়াত অবাত শ্বসন ঘটে। 9 নম্বৰ প্ৰশ্নটো হৈছে প্ৰচুৰ পৰিমাণৰ গেছ বিনিময় কৰিব পৰাকৈ বায়ুকোষবিলাক কেনেকৈ গঠিত হৈছে? প্ৰাণী শ্বসন অংগৰ ক্লোমা শাখা দুটাৰ প্ৰত্যেকৰে মূৰত এখনকৈ হাঁওফাঁও আছে। ক্লোমা শাখাৰ প্ৰত্যেকটো ভাগ হৈ শেহত গৈ সৰু সৰু অসংখ্য খালী ঠেঙুলিত পৰিণত হৈছে। ঠেঙুলিবিলাক ব্ৰংকিউলছ অথবা ক্লোম প্ৰশাখা বোলে। ঠেঙুলিৰ মূৰবোৰ ফুপুলা আৰু মোনাৰ দৰে বহল। মোনাৰ দৰে আকৃতি লৈ থকা গঠনবোৰত বায়ু থাকে বুলি সিহঁতে বায়ুকোষ বোলে। বায়ুকোষবোৰৰ বেৰ অত্যন্ত পাতল। বেৰত অসংখ্য ৰক্তবাহী কৌশিক নলী জালৰ দৰে ছাতি থাকে। ইহঁত ভিতৰেদি অক্সিজেনৰ কাৰ্বন ডাই অক্সাইড গেছৰ স্থান বিনিময় ঘটে। এনেদৰে বায়ুকোষবিলাকৰ ভিতৰেদি প্ৰচুৰ পৰিমাণৰ গেছৰ বিনিময় ঘটে। 10 নম্বৰ প্ৰশ্নটো হৈছে যে আমাৰ দেহত অক্সিজেনৰ পৰিমাণ কমি গ'লে কি হ'ব? উত্তৰ লিখিবা যে আমাৰ দেহত অক্সিজেনৰ পৰিমাণ কমি গ'লে বিভিন্ন ধৰণৰ উপসৰ্গই দেখা দিব। তেজে আমাৰ কোষ আৰু কলাবিলাকৰ প্ৰয়োজনীয় খাদ্য গ্লুক'জ আৰু অক্সিজেনৰ যোগান ধৰে। কোষবিলাক এই অক্সিজেনৰ সহায়ত গ্লুক'জৰ জাৰণ ঘটাই জীয়াই থকাৰ বা কাম কাজৰ প্ৰয়োজনীয় শক্তি আহৰণ কৰে। অক্সিজেনৰ পৰিমাণ কমি গ'লে আমাৰ দেহৰ কোষ আৰু কলাবোৰ ঠিকমতে আহাৰৰ যোগান নোপোৱা কাৰণে শৰীৰ ক্ষীণ পাতল হৈ পৰিব। হাঁওফাঁও আৰু হৃদপিণ্ডৰ কাণৰ মাজত অসামঞ্জস্য দেখা দিব। গতিকে বিভিন্ন বেমাৰৰ লক্ষণ দেখা
দিব 11 নম্বৰ প্ৰশ্নটো হৈছে যে মানুহৰ দেহত সংঘটিত দ্বৈত ৰক্ত সংবহন তন্ত্ৰটো বৰ্ণনা কৰা ইয়াৰ প্ৰয়োজন কি সো ইয়াত তোমালোকে লিখিবা যে হৃদযন্ত্ৰত অক্সিজেনযুক্ত বা বিশুদ্ধ তেজ আৰু অক্সিজেনবিহীন তেজ মিহলি নোহোৱাকৈ ৰাখিবৰ বাবে ইয়াৰ সোঁফাল আৰু বাওঁফাল দুটা পৃথক পৃথক ভাগ আছে হৃদপিণ্ডৰ এনে পৃথকীকৰণৰ বাবে দেহৰ বিভিন্ন অংশত যথেষ্ট পৰিমাণৰ অক্সিজেনৰ যোগান ধৰিবৰ বাবে সুবিধা হয় যিবিলাক প্ৰাণী যেনে পক্ষী আৰু স্তন্যপায়ীয়ে দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে সদায় নিৰ্দিষ্ট পৰিমাণৰ শক্তিৰ প্ৰয়োজন হয় যাৰ বাবে প্ৰচুৰ পৰিমাণৰ অক্সিজেন আৱশ্যক চাৰিটা কোঠালীযুক্ত হৃদযন্ত্ৰই যথেষ্ট অক্সিজেনৰ যোগান ধৰিব পাৰে অন্য কিছুমান প্ৰাণীৰ ক্ষেত্ৰত দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে শক্তিৰ আৱশ্যক হয় এনে প্ৰাণীৰ দেহৰ উষ্ণতা পৰিৱেশৰ উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে এনে প্ৰাণীৰ ভিতৰুৱা উভচৰ আৰু বহুত প্ৰকাৰৰ সৰীসৃপৰ হৃদযন্ত্ৰটো তিনিটা কোঠালীযুক্ত এই প্ৰাণীবিলাকে অক্সিজেনযুক্ত আৰু অক্সিজেনবিহীন তেজৰ মিহলি ঘটিলেও নিজে পৰিৱেশৰ উষ্ণতাৰ লগত সহনশীল হৈ চলিব পাৰে মৎস্য শ্ৰেণীৰ প্ৰাণীৰ হৃদযন্ত্ৰ দুটা কোঠালীযুক্ত হৃদযন্ত্ৰৰ দৰে তেজ অক্সিজেনৰ গ্ৰহণৰ বাবে ফুলি যায় আৰু অক্সিজেনবোৰ লৈ দেহৰ বিভিন্ন অংশত বিতৰণ কৰে এনেবোৰ প্ৰাণীৰ ক্ষেত্ৰত তেজৰ গতিপথৰ এটা পূৰ্ণ চক্ৰ বা আৱৰ্ত সম্পূৰ্ণ কৰোঁতে হৃদযন্ত্ৰৰ মাজেৰে এবাৰহে পৰিবাহিত হয় কিন্তু আন মেৰুদণ্ডী প্ৰাণীৰ ক্ষেত্ৰত তেজ চলাচলৰ এটা চক্ৰ সম্পূৰ্ণ হ'বলৈ হৃদযন্ত্ৰৰ মাজেৰে দুবাৰ পৰিবাহিত হ'ব লাগে তেজৰ এনে পৰিবহণক দ্বৈত পৰিবহণ বোলে মানুহৰ হৃদপিণ্ডটো প্ৰধান দুটা খণ্ডত বিভক্ত ওপৰৰ বহল ভূমি অংশক আলিন্দ আৰু তলৰ মুক্ত অংশ বা খণ্ডক নিলয় বোলে হৃদপিণ্ডৰ বেৰখন ডাঠ অনুদৈৰ্ঘ্যভাৱে হৃদপিণ্ডটো এটাৰ ডাঠ বেৰেৰে সোঁ আৰু বাওঁ দুটা ভাগত বিভক্ত সো ষ্টুডেণ্ট তোমালোকে এনেকৈ এইখিনি স্ক্ৰীনশ্বট লৈ লিখি ল'বা ঠিক আছে তাৰপিছত আমাৰ এটা নোটছ আছে এইটো হৈছে অলিন্দৰ নোটছ এইটো নোটছটো তোমালোকে ধুনীয়াকৈ লিখি ল'বা মই অলপ ৰখাই দিছোঁ তাৰপিছত তোমালোকৰ আছে নিলয়ৰ যিটো নোটছটো এই নোটছটো তোমালোকে ধুনীয়াকৈ লিখি ল'বা তাৰপিছত প্ৰশ্নটো আছে যে তোমাৰ জাইলেম আৰু ফ্লোয়েমৰ মাজৰ দ্ৰব্যৰ পৰিবহণৰ পাৰ্থক্যবোৰ কি কি উত্তৰ লিখিবা জাইলেম কলা আৰু ফ্লোয়েম কলাত সৰবৰাহ হোৱা পদাৰ্থবোৰৰ পাৰ্থক্য জাইলেম কলাত সৰবৰাহ হোৱা পদাৰ্থসমূহ আৰু ফ্লোয়েম কলাত সৰবৰাহ কৰা হোৱা পদাৰ্থ এইকেইটা তোমালোকে ধুনীয়াকৈ লিখি ল'বা ঠিক আছে দুইটাৰ তিনিটা প্ৰশ্ন আছে তাৰপিছত প্ৰশ্নটো আছে যে হাওঁফাওৰ বায়ুকোষ আৰু বৃক্কৰ নেফ্ৰনৰ গঠন আৰু কাৰ্যৰ মাজত তুলনা কৰা এইফালে তোমালোকে ধুনীয়াকৈ দুটা ডায়াগ্ৰাম দিয়া আছে ডায়াগ্ৰামবিলাক লিখি ল'বা আৰু ডায়াগ্ৰামত থকা এইবোৰ বস্তু যে তোমাৰ এইবোৰ লিখিব নাপাহৰিবা ঠিক আছে এইবোৰ তোমালোকে ধুনীয়াকৈ লিখিবা বায়ুকোষ বায়ুনলিকা এইবোৰ ধুনীয়াকৈ লিখিবা তাৰপৰা এখন চাৰ্ট আছে বায়ুকোষ আৰু নেফ্ৰনৰ ইফালে কি আছে হাওঁফাওৰ সাংগঠনিক আৰু কাৰ্যকৰী একক বায়ুকোষ আৰু ইফালে আছে বৃক্ক গঠনৰ প্ৰাথমিক একক নেফ্ৰন তাৰপিছত আছে কি তোমাৰ তেজৰ পৰা কাৰ্বন ডাই অক্সাইড পৃথক কৰা আৰু ইফালে আছে তোমাৰ কি তেজৰ পৰা নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থ পৃথক কৰে এইকেইটা আছে তোমাৰ বায়ুকোষৰ কথা ইয়াত আছে নেফ্ৰন দেখাত পিয়লাৰ দৰে এইবোৰ লিখা আছে ঠিক আছে এইটো 4 নম্বৰ পইণ্ট আজিলৈ ইমানেই নেক্সট ক্লাছত আমি ইয়াৰ 7 নম্বৰ প্ৰশ্নৰ উত্তৰখিনি দেখিম থেংক ইউ